Hello, welcome back to IELTS International. Today we are going to learn about WH question and the word will be when. When শব্দলৈ আমি WH questionৰ positive বা negative question কেনেকৈ বনে এই কথাটো আমি শিকি আছো দেই whenৰ অৰ্থ কি আছিল কেতিয়া বুজায় কেতিয়া মানে কি বুজায় সময়ক বুজায় টাইমক বুজায় ঠিক আছে বলকচোন ফ্ৰেমৱৰ্কটো সেম হয় positive WH questionৰ কাৰণে when মানে হল WH মানে হল when আহিব tense অনুসৰি আপোনাৰ helping verb বহাব লাগিব তাৰ পিছত subject বহাব কৰ্তা তাৰ পিছত ভি ডট মানে হল tense অনুসৰি verb বহাব তাৰ পিছত object বহাই দিব হৈ গ'ল তাৰ পিছত negative WH questionৰ কাৰণে আমাক কি লাগিব চাবচোন WH question তাৰ পিছত tense অনুসৰি helping verb তাৰ পিছত আমি পালো নেগেটিভ কিয়নো নেগেটিভ কোৱেশ্চন হয় তাৰ পিছত কৰ্তা পালো সাবজেক্ট তাৰ পিছত ভি ডট মানে হল ভাৰ্বৰ টেন্স অনুসৰি ভাৰ্ব আহিব তাৰ পিছত অবজেক্ট বহাব লাগিব হৈ গ'ল ইমান সহজ হয় ইমান পানী হয় বুজি পাইছেনে বলক আমি আগবাঢ়ো চাবচোন সিম্পল পাষ্ট টেন্সত মেন ভাৰ্ব নথকাকৈ আমি পজিটিভ WH কোৱেশ্চন কেনেকৈ বনে when শব্দ লগাই ঠিক আছে বলকচোন when was it মানে হল এইটো কেতিয়া আছিল ধৰি লওক ফাংচন হওক কাৰোবাৰ বাৰ্থডে পাৰ্টি হওক when was it মানে হল এইটো কেতিয়া আছিল ঠিক আছে এইটো কেতিয়া আছিল বুজাবলৈ আমি যেটো ইংৰাজীৰ বাক্য যে WH কোৱেশ্চন বনালো কেনেকৈ বনে মেজিকটো চাব WH মানে হল পইণ্ট বহালো তাৰ পিছত দেখা পাইছে নে হেল্পিং ভাৰ্ব was বহালো তাৰ পিছত কৰ্তা বহালো ইয়াত মেইন ভাৰ্ব নাহে অবজেক্ট দিয়া নাই সেন্টেন্স যাতে বেছি দীঘল ইয়াত নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত অবজেক্টটো দিয়া হোৱা নাই নেক্সট হল নেগেটিভ কোৱেশ্চনৰ কাৰণে when শব্দ লগাই সিম্পল পাষ্ট টেন্সত v1 মেইন ভাৰ্ব নলগাকৈ কেনেকৈ আমি নেগেটিভ কোৱেশ্চন বনাও চাওচোন was plus not একেলগে wasn't বুলি ক'ব লাগিব বলকচোন when wasn't it মানে হল এইটো কেতিয়া নাছিল কিমান ধুনীয়া বাক্য এতে এইটো কেতিয়া নাছিল বুজাবলৈ আমি যেটো ইংৰাজী নেগেটিভ কোৱেশ্চন বনালো কেনেকৈ বনাল চাবচোন WH when আহি গ'ল auxiliary was আহি গ'ল subject again not আহি গ'ল আৰু তাৰ পিছত subject object নবহালো তাৰ পিছত আমাৰ মেইন ভাৰ্ব ইয়াত নাহে হৈ গ'ল ইমান সহজ এতিয়া নেক্সট আপুনি জানিবলগীয়া কথা হল পাষ্ট সিম্পল পাষ্ট টেন্সৰ মেইন ভাৰ্ব ব্যৱহাৰ কৰি আমি কেনেকৈ পজিটিভ বা নেগেটিভ WH কোৱেশ্চন বনাব পাৰো when শব্দলৈ ঠিক আছে বলকচোন আমি শিকো চাব দেই when did you write মানে আপুনি কেতিয়া লিখিছিল বা লিখিছিলে কিমান ধুনীয়া বাক্য আপুনি কেতিয়া লিখিছিল নতুবা আপুনি কেতিয়া লিখিছিল এই কথা কও নহয় আমি এই কথা কবৰ কাৰণে ইংৰাজীটো পজিটিভ কোৱেশ্চন কৰিলো বা লিখিলো হেতু কেনেকৈ বনিল মেন কথাটো হল যে বাক্য বনি আছে কেনেকৈ বনোৱা হৈছে চাবচোন WH আহি গ'ল তাৰ পিছত when হল তাৰ পিছত অক্সিলাৰি সিম্পল পাষ্ট টেন্স মানে হল মেন ভাৰ্ব থকা মানে হল সদায় did ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত কৰ্তা সাবজেক্ট আহিব v dot মানে হল v1 after model verb we always use v1 হৈ গ'ল ইমান সহজ তাৰ পিছত নেগেটিভ WH কোৱেশ্চন সিম্পল পাষ্ট টেন্সত কেনেকৈ বনে চাবচোন did plus not একেলগে আমি didn't বুলি ক'ব লাগিব দেই চাবচোন when didn't you write মানে আপুনি কেতিয়া লিখা নাছিল ইমান ধুনীয়া বাক্য আপুনি কেতিয়া লিখা নাছিল এই কথাষা কবৰ কাৰণে আমি যেটো ইংৰাজী নেগেটিভ কোৱেশ্চন বনালো কেনেকৈ বনিল মন দিব কেনেকৈ বনিল কাৰণ হল আপুনি IELTS ইংলিশ স্পিকিং অৰ লাৰ্নিং ভিডিঅ'ছ বোৰ চাই আছে তো আপোনাৰ প্ৰগ্ৰেছ হ'ব লাগিব আপুনি সময় দিছে তাৰ বিনিময়ত আপুনি IELTS পৰা ইংৰাজী পাই আছে ইংৰাজী শিকি আছে তো কেনেকৈ বনিল এই কথাটো ওপৰে নহয় তকৈ আপোনাক দেখুৱা হ'ব চাবচোন WH when আহিব তাৰ পিছত টেন্স অনুসৰি যেহেতু কৈছিলো মই হেল্পিং ভাৰ্ব আহিব তো did আহিব তাৰ পিছত
not আহি গ'ল তাৰপিছত কৰ্তা সাবজেক্ট ইউ আহি গ'ল ভি ডট ডট মানে হ'ল v1 বহিব এই ফ্ৰেমৱৰ্কত হৈ গ'ল সেন্টেন্স ইমান সহজ ঠিক আছে ওকে নেক্সট আমি আগবাঢ়ো past continuous tenseত when শব্দ লগাই কেনেকৈ পজিটিভ বা নেগেটিভ WH question বনে এই কথাটো আমি শিকিবলৈ গৈ আছো বলকচোন when were ইয়াক were বুলি ক'ব লাগিব দেই চাব when were you writing মানে হল আপুনি কেতিয়া লিখি আছিল কবৰ কাৰণে যেটো ইংৰাজী বাক্য আমি বনালো পজিটিভ কোৱেশ্চন বনালো কেনেকৈ বনিল ঠিক আছে চাবচোন WH মানে when আহিব তাৰ পিছত টেন্স অনুসৰি হেল্পিং ভাৰ্ব অক্সিলাৰি ভাৰ্ব were আহিব তাৰ পিছত কৰ্তা সাবজেক্ট ইউ বহালো তাৰ পিছত ভি ডট ডট মানে হল কন্টিনিউয়াস টেন্স সদায় v1 ing বহে তো বহাই দিলো হৈ গ'ল ইমান সহজ তাৰ পিছত were plus not একেলগে কাউন্টে আমি want বুলি ক'ব লাগিব চাবচোন when want you writing মানে আপুনি কেতিয়া লিখি থকা নাছিল ইমান ধুনীয়া বাক্য এনেকুৱা ধৰণৰ বাক্য চাব দেই আপুনি কেতিয়া লিখি থকা নাছিল এনেকুৱা ধৰণৰ বাক্য ক'বৰ কাৰণে আমি যেটো ফ্ৰেমৱৰ্ক পালো বা যেটো বাক্য পালো ইয়াৰ কাৰণে যেটো ম্যাজিক যেটো হয় জাদু সহজ যেটো হয় এটো চাবচোন WH when আহি গ'ল তাৰ পিছত অক্সিলাৰি were আহি গ'ল not নেগেটিভৰ কাৰণে তাৰ পিছত কৰ্তা আহি গ'ল সাবজেক্ট ভি ডট ডট মানে হল কন্টিনিউয়াস টেন্স যেটো আপুনি শিকিছে v1 ing হ'ব লাগিব নহয়নে বাৰু তো কিমান ধুনীয়াকৈ সেন্টেন্সটো বনাব তো এতিয়া আপোনাৰ কাম থাকিল যে সেন্টেন্স বনাই কমেন্ট কৰা আৰু শিকিছে তো শিকিলো বুলি ক যদি শিকা নাই তো কক আমি আৰু যাম আৰু শিকাম ভিডিওৰ মাধ্যমেদি যাতে আপোনাৰ উন্নতি আপোনাৰ প্ৰগ্ৰেছ আপোনাৰ ইমপ্ৰুভমেন্ট আমাৰ পৰিচয় হয় ইয়াকে কৈ ভিডিওটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ